নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰয়েল মনোৰঞ্জনলৈ স্বাগতম জনাইছো। আজি মই আহিছো থাৰা সমষ্টিত অৱস্থিত ককিলামাৰী গোৱাল থান আৰু এই গৰখীয়া থানত বহুতে বিশ্বাস আছে বিশ্বাস প্ৰমাণো আছে। ধৰক সন্তান নাইকিয়া লোকসকলে সন্তান প্ৰাপ্তি হয়। তাৰ পিছতে সেৱকীয়ে যি মনৰ আশা লৈ সেৱা কৰে এই মনৰ কামনা পূৰ্ণ হয়, মনৰ আশা পূৰ্ণ হয়। সকলো গোৱাল গৰখীয়া থানৰ ভিতৰৰ পৰিৱেশবোৰ অকণমান দেখাবলৈ চেষ্টা কৰোঁ। আৰু আজি ৰাতি মই ইয়াতে থাকিম, যিহেতু ৰাতি পৰিৱেশ সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ধন্যবাদ। এনেকৈ সেৱকীসকলে ধূপ চাকি ইয়াতে জ্বলাই লয়। ৰাতি যিসকলে ইয়াতে থাকিব, তাৰপিছতে কিছুমান সেৱা কৰি যাবগৈ, এতিয়া কিছুমানে থাকিব ইয়াতে। ইয়াৰ অকণ পিছত আৰু ভিৰ হ'ব, সেৱকীৰ আৰু ভিৰ লাগিব ইয়াতে। এতিয়া আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে ইয়াতে। এইটো গোৱাল থান। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এইটোৱে হ'ল মেইন মণ্ডপ। ধুনীয়াকৈ কল চল দি ধুনীয়াকৈ সজাই থৈছে। ইয়াৰ পিছতে হৰিনাম ষ্টাৰ্ট হ'ব আৰু বন্ধুসকল, এয়া হ'ল আমাৰ গৰখীয়া থানৰ 1টা বজাৰ পৰিৱেশ। চব এতিয়াও ভক্তবৃন্দসকলৰ ভিৰ দেখা পোৱা গৈছে ইয়াতে। এনেকৈ
এয়া হ'ল এটা বজাৰ পৰিৱেশ। এনেকৈ গোটেই নিশাটো নাম গোৱা হ'ব। একচুৱেলি মই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ, কিন্তু বহুতেই ভাল লাগিছে। সুন্দৰ পৰিৱেশ, এটা ভাল লগা পৰিৱেশ, নাম কীৰ্তনৰ পৰিৱেশ। একচুৱেলি ক'বলৈ গ'লে আপোনালোকে দেখা পাইছে ইমানটো ভক্তপ্ৰাণ ৰাইজ, অসমৰ ভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে উপস্থিত হৈছেহি। আৰু বন্ধুসকল, মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। বিশেষ দীঘল নকৰোঁ আৰু, কাৰণ কেলৈ গোটেই নিশাটো আজি এনেকৈ নাম কীৰ্তন নাম পাঠ চলি থাকিব। এতিয়া 2:50 বাজিছে, কিন্তু আমি ৰাতিপুৱালৈকে থাকিম, 4টা-5টামান বজালৈকে নাম কীৰ্তন চলি থাকিব। তাৰপিছত আকৌ আমি গা ধুমগৈ। গা ধোৱাৰ পিছত আকৌ ধুনীয়াকৈ সেৱা ভাগি ল'ম আৰু সেৱা ভাগি লৈ কিনি বিদায় দিম আৰু। চ' ইমানেই দেখালোঁ আপোনালোকক। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিব। আৰু মোৰ চেনেলটো 1K হ'বলৈ গৈ আছে, চ' ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।